নমস্কাৰ বন্ধু বান্ধৱীসকল। মে' মাহটি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেধৰণৰ অতিবাহিত হ'ব তাৰ বিতং তথ্য লৈ মই আপোনালোকৰ আগত উপস্থিত হৈছোহি। এই মাহটিত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষ হোৱা দেখা গৈছে। এই ৰাশিৰ সপ্তম ভাগত ৰাহু, একাদশ ভাগত দেৱগুৰু বৃহস্পতি আৰু দশম ভাগত সূৰ্য বা ৰবি থকাৰ বাবে এই মাহটি আপোনালোকৰ বহুতো ভাল ফলদায়ক আৰু লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। কৰ্মজীৱনত এই মাহটিত যথেষ্ট উন্নতিৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক সমস্যাবিলাক আপোনালোকৰ এই মাহত যথেষ্ট হ্ৰাস পাব। আৰ্থিক দিশত উন্নতি লাভ কৰিব তথা কেৰিয়াৰত নতুন সুযোগ লাভ কৰিব। উপাৰ্জনৰ ক্ষেত্ৰত এই মাহটোত আপোনাৰ নতুন নতুন দুৱাৰ মুকলিৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই মাহটোত সা সম্পত্তি তথা ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। বিদ্যাৰ্থীসকলৰ বাবে এই মাহটো যথেষ্ট সুফলদায়ক হ'ব। এই মাহত তেওঁলোকৰ ইচ্ছাবিলাক পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰিব। ব্যৱসায়িক দিশত উপাৰ্জন বৃদ্ধি তথা ব্যৱসায়িক শ্ৰীবৃদ্ধি হোৱাৰ সম্ভাৱনা এই মাহটোত দেখা গৈছে। এই মাহটোত শাৰীৰিক তথা মানসিকভাৱে যথেষ্ট সুস্থ অনুভৱ কৰিব পাৰিব। প্ৰেম সম্বন্ধৰ বাবে এই মাহটো উত্তম হ'ব। প্ৰিয়জনৰ সৈতে সুস্থ সম্পৰ্ক স্থাপন হ'ব। এই মাহটোত বিবাহিতসকলৰ পুত্ৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। লগতে অবিবাহিতসকলৰ নতুন প্ৰেমৰ সন্ধান বা বিয়াৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো সুস্থ অনুভৱ কৰিব। লগতে কাম কাজৰ অধিক ব্যস্ততাৰ বাবে কমৰ তথা ভৰিৰ বিষ আদি অনুভৱ কৰিব পাৰে। এই মাহটি মিলিজুলি সকলো ফালৰ পৰা চাবলৈ গ'লে আপোনাৰ বাবে যথেষ্ট উত্তম হ'ব। এনেধৰণৰ ৰাশিফলৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।